যিবিলাক দেশ স্বাধীন হৈছে সিহঁতি গৈ কৰ পাইছেগে আমাৰ অকল খালি হিন্দু মুছলমান থাকিব নোৱাৰি পৃথিৱীখনত বিশেষকৈ বিজেপি অহাৰ পাছত আৰু বেলেগ একো নাই অকল এটাই সিহঁতৰ দৰৱ চব বেমাৰৰ দৰৱ এটাই মুছলমানৰ মূৰৰ ওপৰত মাৰ এটা মাৰি দিয়া আৰু বাকী সকলো সমস্যাবিলাক বতৰ মানুহবিলাকক আঁতৰাই দিয়া সদায় যদি অকল হিন্দু মুছলমান কৰি থাকো অনবৰতে তেতিয়াহ'লে কাম নহ'ব ন আগতে অকল মিয়া বুলি গালি পাৰিছিলে এতিয়াতো অকল পুৰা মুছলমান বুলিয়ে দি দিয়ে আৰু শান্তি নাইকিয়া হৈছে অথচ মোৰ সমষ্টিত যিবিলাক মুছলমান মানুহ আছে সেইবিলাক একেবাৰে ৰজাদিনীয়া মুছলমান কোনোবাই ভাড়াঘৰত আছে এইটো বেলেগ কথা কিন্তু মিয়া গাঁও আমাৰ শিৱসাগৰত আছে নেকি মইতো দেখা নাই ক'লো আৰু যদি দেখো চৰকাৰী মাটি মিয়া মানুহে আহি ধুবুৰীৰ পৰা দখল কৰিছে সেইটোতো নিদিওঁ ভাই মিছা কৈলা ধুবুৰীত আমাৰ ইয়াৰ পৰা যোৱা মানুহ এটা চৰকাৰী মাটি দখল কৰি ঘৰ বনাবলৈ দিব নেকি এইটো বোলে হিন্দু মুছলমান কৰি লাভ নাই এইটো বোলে মিয়া অমিয়া কৰি লাভ নাই আমাৰ শিৱসাগৰৰ মাটি ভাই বেলেগ মানুহক আহি ইয়াতে চৰকাৰী মাটি দখল কৰিবলৈ নিদিওঁ ধুবুৰী মানুহজনে যদি মোৰ ইয়াত চৰকাৰী মাটি দখল কৰে মই ধৰিম এই মোৰ মাটি নহ'বলৈ ইয়াৰ বজা কিন্তু সেইটোৰ কাৰণে হিন্দু মুছলমানৰ ৰাজনীতি কৰি 2016 ক'লে বোলে জাতি মাটি ভেটি শৰাইঘাটৰ ক্ষেত্ৰণৰ কাৰণে আমাক প্ৰক্ৰিয়া দিলো শৰাইঘাটৰ ক্ষেত্ৰ অংকন কৰিলে জিকিলে জিকাৰ পাছতো তেওঁলোকৰ সমস্যাৰ সমাধান নাই হয় নহয় মোগল খেদিব নোৱাৰিলে শৰাইঘাটৰ ক্ষেত্ৰতো জিকাই দিলো তেওঁলোকক মোগল খেদিব পাৰিলে জানো নোৱাৰিলে এইবাৰ ক'লে তাৰমানে আজমলে খালে সেইবাৰো জিকাই দিলো আজমলৰ লগত বন্ধুৱে পাতিলে আজমলকো নেখেদিলে আজমলকো একো একচন নললে বৰং গোটেই আজমলৰ লগত লগ লাগি আজমলৰ পৰা ৰাজ্যসভাৰ নিৰ্বাচনৰ ভোট ললে ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোট ললে নে নাই এইবাৰে কৰিলে যে মিয়াই অসমখন খালে মিয়াক খেদিলে অসম বাচিব লগা এইবাৰ 3 নম্বৰ লোকৰ মন্ত্ৰটো আহিব দুটা কথা কৈ থাকে যে বিদেশী আহিছে আমি কৈছো যে বিদেশী আমাৰ চৰকাৰ এইবাৰ যদি আহে তেতিয়া 1971 চনৰ 25 মাৰ্চৰ পিছত অহা বিদেশী চবকে এটাকে বিচাৰি খেলি এনআৰচি কৰি যিবিলাক 71 চনৰ আগত আহিছে চবকে আইডেণ্টিটি কাৰ্ড দিব আৰু যিবিলাক পিছত আহিছে তেওঁলোকৰ হাতত আইডেণ্টিটি কাৰ্ড নাথাকিব তাৰ হাতত আইডেণ্টিটি কাৰ্ড নাথাকিব দিয়ে দিব নহলে এইটোক লৈ সদায় কিমান খেলা খেলি থাকিব দ্বিতীয়তে কৈছে যে নাই এই মিয়া মানুহবিলাক আহি অসমৰ খিলঞ্জীয়া মানুহৰ অধিকাৰ হৰণ হৈছে সেইকাৰণে আমি কৈছো যে খিলঞ্জীয়া মানুহৰ যদি অধিকাৰ সঁচাকে ৰক্ষা হ'ব লাগে তেতিয়াহ'লে এটা কাম কৰা যাওক অসমৰ 6 জনগোষ্ঠী যিটো আছে জনজাতিকৰণ কৰি দিয়ক জনজাতিৰ সংখ্যা বেছি হৈ যাব জনজাতিৰ কাৰণে আসন সংৰক্ষণ থাকে তেতিয়া আৰু বেলেগৰ পৰা কোনো মানুহ আহি আমাৰ ইয়াত এমএলএ খেলি জিকিব নোৱাৰে আমাক যিমান কেইখন আসন হলে চৰকাৰখন খিলঞ্জীয়া মানুহৰ হাততে থাকিব পাৰে সেই আসনখিনি সংৰক্ষণ কৰি দিয়ক তাৰে বেলেগ কোনেও জিকিব নোৱাৰে আৰু তাৰ পাছত ওৱান্স ফৰ অল চিৰকালৰ কাৰণে এইটো নাইকিয়া কৰক আৰু অসমৰ চব খিলঞ্জীয়া মানুহক মাতি দিয়ে সেইকাৰণে অসমৰ প্ৰত্যেকজন নাগৰিকক ক'বলৈ আহিছো এইসব হিন্দু মুছলমানৰ ৰাজনীতি এটা বিজেপিৰ ঠাণ্ডাবাজি ৰাজনীতিত বাদ দিয়ক অসমৰ প্ৰত্যেকজন মানুহৰ ধনী হ'ব লাগিব প্ৰত্যেকজনে নিজৰ ল'ৰা ছোৱালী বেমাৰ হ'লে কোনোবা এমএলএ চেমএলএৰ হাতত হাত পাতিব নালাগে সবে যাতে নিজৰ ল'ৰা ছোৱালী বেমাৰ হ'লে দিল্লীলৈ নিব পাৰে আৰু নিজৰ ল'ৰা ছোৱালীক যাতে দিল্লী ইউনিভাৰ্চিটি অক্সফৰ্ড আমেৰিকাত পঢ়াব পাৰে লগতে যাতে কটন কলেজত হ'লেও পঢ়াব পাৰে তাৰ কাৰণে নিজৰ পইচা দিব লাগে আনৰ ওপৰত 250 টকা লৈ জীয়াই থাকিব নোৱাৰো সেইকাৰণে এইবাৰ অভিযান চলাইছো মই যদি একদিন চৰকাৰত চান্স পাওঁ পথাৰত পানী যোগান চবৰ খেতি নকৰিলে আকৌ খাজানা বঢ়াই দিম খেতি কৰিলে আকৌ খাজানা ফ্ৰী দেই একদম খোলা খুলি কথা 2 নম্বৰ কথা